নমস্কাৰ বোলো সকলোকে পুনৰবাৰ আপু নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। খুব শীঘ্ৰেই কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা বাজেট ঘোষণা কৰা হ'ব আৰু সেই বাজেটত আপোনালোক সকলোৰে কাৰণে বহুখিনি ভাল ভাল আঁচনি লৈ আহিব। তো এতিয়া খবৰ লাভ পৰিছে স্বাস্থ্য খণ্ডৰ ওপৰত। স্বাস্থ্য খণ্ডৰ ওপৰত আজি প্ৰায় 7টাকৈ ভাল খবৰ ওলাই পৰিছে। তো সেই 7টা ভাল খবৰনো কি আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক তাকেই জনাম। আগন্তুক বাজেটত আপোনালোকৰ বাবে এই 7টা ভাল খবৰ ইনক্লুড হ'ব স্বাস্থ্য খণ্ডৰ লগত জড়িত। মানে স্বাস্থ্য খণ্ডৰ লগত জড়িত এই 7টা ভাল খবৰ আগন্তুক বাজেটত আপোনালোকৰ কাৰণে ইনক্লুড হ'ব। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই আজি আপোনালোকক এই বাজেটত মানে আগন্তুক বাজেটত ইনক্লুড হ'বলগীয়া স্বাস্থ্য খণ্ডৰ লগত সেই 7টা ভাল খবৰনো কি সেই সম্পৰ্কে জনাম। তো মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপু নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছোঁ প্ৰথমটো ভাল খবৰৰ ফালে। আমাৰ ভাৰতবৰ্ষৰ স্বাস্থ্য খণ্ডৰ বাজেট বোলে এতিয়া আমাৰ ভাৰতৰ GDPৰ 2.5%লৈকে ইনক্ৰিজ কৰা হ'ব বুলি জনাইছে। মানে আমাৰ ভাৰতত স্বাস্থ্য খণ্ডৰ ওপৰত আমাৰ ভাৰতবৰ্ষৰ GDP বৰ্তমান সময়ত যিমান তাৰ 2.5% টকা খৰচা কৰিব স্বাস্থ্য খণ্ডৰ ওপৰত। আগতে 1.5% খৰচা কৰা হৈছিলে আমাৰ ভাৰতৰ GDPৰ, কিন্তু এতিয়া বোলে 2026 চনৰ আগন্তুক যিখন বাজেট সেই বাজেটখনত ধাৰ্য কৰিব যে স্বাস্থ্য খণ্ডৰ ওপৰত 2.5% স্বাস্থ্য খণ্ডৰ ওপৰত খৰচা কৰা হ'ব ভাৰতৰ GDPৰ। ধৰি লওক আমাৰ ভাৰতৰ GDP যেনিবা ধৰি লওক 1 লাখ কোটি, তো তাৰে 2.5% খৰচা কৰিব স্বাস্থ্য খণ্ডৰ ওপৰত। তো একজেক্টলি মই বৰ্তমান নাজানো বাৰু ভাৰতৰ GDP কিমান, কিন্তু চালে মানে ওলাই পৰিব গুগলত। তো আপোনালোকে চাব পাৰিব যদি জানিব বিচাৰে যে স্বাস্থ্য খণ্ডৰ ওপৰত কিমান মান টকাৰ খৰচা কৰিব। আমাৰ ভাৰতবৰ্ষৰ GDPৰ 2.5% খৰচা কৰিব বুলি জনাইছে। আগবাইছোঁ ইয়াৰ পাছৰটো ভাল খবৰ ফালে। ঘোষণা কৰা হৈছে যে Tier 2 আৰু Tier 3 চিটিসমূহত এতিয়া স্বাস্থ্য পৰীক্ষাগাৰ স্থাপন কৰিব বুলি জনাইছে। বৰ্তমান সময়ত কেৱল চহৰবিলাকত যিবিলাক চিকিৎসালয় আছে সেই চিকিৎসালয়বিলাকতহে পৰীক্ষাগাৰ আছে। আপোনালোকে গাঁৱৰ এখন প্ৰাথমিক চিকিৎসালয়ত জানো পৰীক্ষাগাৰ পায়? কেতিয়াও নাপায়। আপোনালোকে চেণ্টাৰ এৰিয়াৰ যিবিলাক নেকি চিকিৎসালয় সেইবিলাকতহে আপোনালোকে পৰীক্ষাগাৰ লাভ কৰে। মানে ব্লাড চেম্পুল হৈ গ'ল বা কিবা কিবি টেষ্ট, চুগাৰ টেষ্ট, কিবা টেষ্ট এইবিলাক কৰিবৰ কাৰণে। কিন্তু এতিয়াৰে পৰা Tier 2 আৰু Tier 3 চিটিবিলাকৰ যিবিলাক হস্পিটেল থাকিব হস্পিটেলবিলাকতো আপোনালোকে ব্লাড চেম্পুলৰ টেষ্ট কৰিব পাৰিব বুলি জনাইছে। মানে পৰীক্ষাগাৰ থাকিব বুলি জনাইছে। সেইকাৰণেতো ইমান টকা খৰচা কৰিব ন এইবাৰ স্বাস্থ্য খণ্ডৰ ওপৰত। আগবাইছোঁ ইয়াৰ পাছৰটো ভাল খবৰ ফালে। আমাৰ ভাৰতবৰ্ষত এতিয়া প্ৰতিৰোধকমূলক চিকিৎসা সেৱা আগবঢ়াব বুলি জনাইছে। মানে কিবা এটা বেমাৰ হোৱাৰ পাছত সেই বেমাৰটো নিৰাময় হোৱাৰ পাছত সেই বেমাৰটো যাতে আকৌ এবাৰ নহয় তাৰ বাবে প্ৰতিৰোধকমূলক চিকিৎসা সেৱা আগবঢ়াব বুলি তাৰ বাবে কাম কৰিব বুলি জনাইছে। মানে ধৰি লওক এতিয়া কৰোনা মহামাৰী হৈ গ'ল। কৰোনা মহামাৰী হোৱাৰ পাছত সেই কৰোনা মহামাৰী যাতে আকৌ নহয় তাৰ কাৰণে সকলোকে ভেকচিনেশ্যন কৰিলে। ঠিক তেনেকৈ আগন্তুক সময়ত আৰু কি বেমাৰহে ঠিক নাই, বা আপোনাৰ দেহত কি বেমাৰ হ'ব পাৰে তাৰ কোনো ঠিক নাই। তো বেমাৰটো হোৱাৰ পাছত সেই বেমাৰটো যাতে একেবাৰে নাইকিয়া হয় তাৰ ওপৰত এতিয়া বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ সহায়ত সেই বেমাৰটোক একেবাৰে নিষ্পত্তি কৰিবৰ কাৰণে কাম কৰিব বুলি জনাইছে। আৰু এইটো আপোনাৰ বাজেট মানে 2026 চনৰ বাজেটত ইনক্লুড হ'ব। দিনক দিনে আমাৰ ভাৰতবৰ্ষত বৃদ্ধি পাবলৈ ধৰিছে ডায়েবেটিক পেচেণ্ট। দিনক দিনে আমাৰ ভাৰতবৰ্ষত বৃদ্ধি পাবলৈ লৈছে কৰ্কট ৰোগীৰ সংখ্যা। এতিয়া খবৰ লৈ পৰিছে যে হাৰ্ট এটেকত মৃত্যু যাতে মানুহে নহওক, যাতে মানুহৰ দেহত কৰ্কট ৰোগ নহওক মানে কেঞ্চাৰ ৰোগ, যাতে মানুহৰ দেহত আপোনাৰ খুব কম পৰিমাণে ডায়েবেটিক হওক, তো তাৰ ওপৰত এতিয়া ব্যৱস্থা ল'ব যাতে অধিক টকা খৰচা কৰিব পাৰে তাৰ কাৰণে পুঁজি গঠন কৰিব বুলি জনাইছে। মানে হাৰ্ট এটেক হৈ গ'ল, কেঞ্চাৰ পেচেণ্ট হৈ গ'ল, তাৰপাছত আপোনাৰ এইফালে ডায়েবেটিক হৈ গ'ল, তো তেওঁলোকৰ ওপৰত অধিক পুঁজি গঠন কৰিব বুলি জনাইছে। কাৰণ আপোনালোকে দেখা পাইছেই যে হাৰ্ট এটেকত কিমান মানুহ মৃত্যু হৈছে, কেঞ্চাৰ ৰোগত কিমান মানুহ মৃত্যু হৈছে। তো সকলোবিলাক যাতে নিৰাময় কৰিব পাৰি তো তাৰ ওপৰতো এতিয়া কাম কৰিব। মেডিকেল কোম্পানীবিলাকক সকাহ দিবৰ কাৰণে যিবিলাক কোম্পানীয়ে নেকি R&D কৰে বা কোনোবা এটা মেডিচিন যেতিয়া প্ৰস্তুত কৰে, তেওঁলোকে মেডিচিনটো প্ৰস্তুত কৰি যেতিয়া তেওঁলোকে মানে তেওঁলোকৰ কোম্পানীতে মানে টেষ্টিং কৰে, তো
তাৰ ওপৰত তেওঁলোকৰ যি টেক্স মানে লাগে সেই টেক্স কমাব বুলি জনাইছে হেয়াই নহয় তাৰ লগতে তেওঁলোকে কৈছে যে যিসকলে নেকি R&D কৰে R&D কৰা কোম্পানীসমূহ বা যিবিলাকে গৱেষণা কৰে তেওঁলোকৰ কৰ ৰেহাই দিব আৰু লগতে মেন ইন ইণ্ডিয়া চিকিৎসা সঁজুলি আমদানি কৰি দেশতে নিৰ্মাণ কৰা হ'ব আৰু তাত GST হ্ৰাস কৰা হ'ব বুলি জনাইছে মানে মেডিকেল ইকুইপমেন্ট বিলাক ভাৰততে নিৰ্মাণ কৰা হ'ব আৰু তাত GST হ্ৰাস কৰি দিব যাতে কম টকাত মানুহে R&D চেণ্টাৰ বা কোম্পানী বিলাকৰ যাতে প্ৰফিট হয় কম টকাত যাতে মেডিচিন দিব পাৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰলৈ পৰিছে এতিয়াৰে পৰা আপোনালোকৰ স্বাস্থ্য ৰেকৰ্ড ডিজিটেলি ৰেকৰ্ড কৰা যাব আয়ুষ্মান ভাৰতৰ জৰিয়তে আজিকালি আভা কাৰ্ড উলিয়াইছে আভা কাৰ্ডৰ জৰিয়তে আপোনালোকৰ যিমান বিলাক নেকি মেডিকেল ৰেকৰ্ডছ থাকে ডিজিটেলি ষ্ট'ৰ কৰি ৰাখে আমাৰ স্বাস্থ্য খণ্ডই তো আপোনালোকৰ যাতে সকলোবিলাক ৰেকৰ্ড ডিজিটেলি ষ্ট'ৰ কৰিব পাৰে তাৰ ব্যৱস্থা কৰিব বুলি জনাইছে ইয়াৰ ফলত আমাৰ কিছু প্ৰফিট হ'ব যেনে আমি ইন ফিউচাৰ যদি কোনো এটা বেমাৰৰ চিকিৎসা কৰিবলৈ যাওঁ আপুনি কাগজ পত্ৰ উলিয়াই বা ডক্টৰক কৈ থাকিব নালাগে মোৰ এইটো বেমাৰ হৈছিলে সেইটো বেমাৰ হৈছিলে ডক্টৰজনে আপোনাৰ গোটেই হিষ্ট্ৰী চাব পাৰিব যে আপোনাৰ আগতে কি বেমাৰ আছিলে তো এই বেমাৰটো এতিয়া কিমান বছৰৰ মূৰত হৈছে কেনেকৈ চিকিৎসা কৰিব পৰা যাব এই বস্তুবিলাক মানে ডক্টৰ সকলৰ বাবে সুবিধা হ'ব আমাৰ কাৰণেও সুবিধা হ'ব আগবাইছে একেবাৰে শেষৰটো ভাল খবৰ ফালে একেবাৰে শেষৰ ভাল খবৰটো ওলাই পৰিছে যিসকল লোকে নেকি এতিয়াৰে পৰা বীমা কৰিব হেল্থ ইন্সুৰেন্স কৰিব তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাই পৰিছে হেল্থ ইন্সুৰেন্সত এতিয়া GST হ্ৰাস কৰিব বুলি জনাইছে যিমান বিলাক হেল্থ ইন্সুৰেন্স আছে গোটেই হেল্থ ইন্সুৰেন্সত GST নাইকিয়া কৰিব গতিকে আমাৰ প্ৰিমিয়াম বিলাক কমিব আমি যদি হেল্থ ইন্সুৰেন্স পে কৰো আমাৰ প্ৰিমিয়াম বিলাক কমিব সো আপোনালোকে এতিয়া 26ৰ বাজেট ঘোষণা কৰাৰ পাছত হেল্থ ইন্সুৰেন্স ক্ৰয় কৰিব পাৰিব কম টকাতে আপোনালোকে ইন্সুৰেন্স লাভ কৰিব এনে ভাবকচোন 18% GST লগাই থৈ দিয়ে কম টকা এনে গৈ থাকে নি তো 18% GST একেবাৰে শূন্য মানে নাইকিয়া কৰি দিব GST নাই আৰু হেল্থ ইন্সুৰেন্সৰ ক্ষেত্ৰত তো বন্ধু বান্ধৱীসকল বস আজি ভিডিঅ জনাবলগীয়া খবৰ ইমান কেইটাই আছিলে এই সাতটা ভাল খবৰ জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰতে ভিডিঅ লগ পোৱাৰ খাজলি বিদায় মাগিছো ধন্যবাদ জয় অসম